কোন আহিব হুন ভকত আহিব তুমি হেকানে সোনকালে উঠিলা আয়ো উঠি পেলাই বোলো আমি দুইজনীয়ে কাম বনবিলাক সোনকালে কৰো আৰু একদম মনে মনে উঠি আহিছে নহয় উঠি আহি আকৌ দৰ্জাখন সিহঁতৰ ৰুমৰ দৰ্জাখন আকৌ বন্ধ কৰি থৈ আহিছে দেই আহি পিনে মা বুলি চিঞৰিছে যিদিনা কাম থাকে সেইদিনা সোনকালে উঠে ন আজি আকৌ নুহুলে আৰু দেই সোনকালে উঠি এতিয়া ব্ৰাছ কৰি আছে দেহা মানুহ কলি যাই ফেলি চোৱাচোন চোৱা ব্ৰাছ কৰিছা কৰা অ'কে সুপ্ৰভাত সকলোকে এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছো মোৰ আগৰ পৰা যিসকলে ভিডিঅ' চাই আছে সেইসকলে আজি মই নাম পাতিবলৈ লোৱা কথাটো গম পায় কিন্তু নতুনকৈ অহাসকলেতো গম নাপাব সেইকাৰণে পুনৰ পৰা কৈ দিছোঁ দেশৰ যিটো পৰিস্থিতি সেই পৰিস্থিতিৰ কাৰণে আমিতো আৰু বেলেগকৈ একো কৰিব নোৱাৰোঁ গতিকে আমাৰ বছৰেকীয়া নামভাগৰ লগতে আজি সেইকাৰণে নামভাগ অনুষ্ঠিত কৰিছোঁ এতিয়া যাওঁ মই নামঘৰত বন্তিগছ জ্বলাই লওঁ সকলোৰে মংগল হওক সকলোৰে দিনটো শুভ হওক আমি ভগৱানক প্ৰাৰ্থনা কৰাৰ বাদেনো আৰু কি কৰিব পাৰোঁ যি কৰিব সকলো ভগৱানেই কৰিব কৃষ্ণ প্ৰভু সকলোৰে মংগল কৰিবা দূৰৰ পৰা কথাবোৰ একেবাৰে সহজ কিন্তু যাৰ ঘৰৰ কোনোবা স্বামী ওলাই গৈছে আজি যুদ্ধৰ কাৰণে পুত্ৰক উলিয়াই পঠিয়াইছে তেওঁলোকে আচলতে অনুভৱটো কৰিছে যে এই সময়টোত তেওঁলোকৰ কেনেকুৱা লাগিছে এতিয়া আমাৰ দেহাই মোৰ লগত কাম কৰিবলৈ আহিব দেই নাহা কাম কৰিবা আহা কালি ক'ত থৈছিলা তুমি গাখীৰ পেকেট যে গাখীৰ পেকেট আমি এতিয়া পায়স বনাব লাগিব নহয় আহা গাখীৰ পেকেট ক'ত থৈছিলা তুমি কালি শুন ক'ত থৈছিলা এইখিনি গাখীৰ লোৱা এইটো লোৱা যোৱা পাকঘৰত থবা যোৱা মই এইফালে আমুলকেইটা লৈ যাওঁ দেই আমুল এটা আৰু এটা আমুল ক'ত গ'লো এইটো এটা মাকে গা ধুবলৈ গৈছে আকৌ এতিয়া মোৰ লগতে কাম কৰাই থাকিব লগা হৈছে আৰু কৃষ্ণ প্ৰভু জহা চাউল কেইটামান কালিয়ে আনি পেলাই তিয়াই থৈছিলোঁ জহা চাউলৰ পায়সটো আকৌ বৰ ভাল লাগে নহয় এইফালে আমাৰ দেহা মানুহ কিবা এটা দি পিনে এনেকৈ খেলুৱাই থৈছোঁ আৰু যেনে তেনে খেলিছা পায়স বনাই হৈ গ'ল কিন্তু অকণমান যে ডাঠ হৈ আছে গাখীৰখিনি গৰম কৰি থৈছোঁ মানে গৰম কৰিবলৈ লৈছোঁ আৰু এতিয়া এইখিনি উতলাই পেলাই থৈ দিম গৰু গাখীৰখিনি খোৱাৰ আগে আগে অকণমান ঢালি দিম তেতিয়া ধুনীয়া হৈ যাব মানে এতিয়াই যদি ঢালি দিওঁ আকৌ এনেকুৱা নাইকিয়াই হৈ যাব নহয় তেতিয়া ভাল নালাগিব ন আৰু মই ৰন্ধাটোহে অকল আপোনালোকক দেখুৱাই আছোঁ সুন্দৰকৈ কিবা এটা বনাবলৈ লৈছে ভকতৰ কাৰণে তেল দিয়া পিঠা ঘৰত বনোৱা বস্তুবিলাকে চাহ দি ভাল লাগে যে যিকোনো সময়তে আমাৰ মমীয়ে আহি পাইহি আৰু মাতিলে সেইকাৰণে ভাল লাগে আৰু মুনু আমাৰ মুনু ভাগৰ হেৰি জা জলি কিন্তু মানে একদম ফ্ৰেণ্ড নিচিনা হৈ গৈছে আৰু চব সময়তে লগতে একেলগতে যায় একেলগতে ক'ৰবাত বিয়া আছে কিবা কিবি একোতে নিদিয়া মানে দুইজনী একেলগতে যায় ফুলি হেৰালে এপাত এদিন মোৰো তেনেকুৱা হ'ল নহয় ইপাতৰ এপাত সিপাতৰ এপাত ন মোনো মনত আছে নাই দুযোৰৰ দুপাত পিন্ধি গ'লো নহয় মই একদম ক'ব নোৱাৰো কেলে তেনেকৈ পিন্ধিলোঁ তাৰপিছত পিছত দেখিহে এনেকুৱা হাঁহিছোঁ মানে গোটেই দিনটো শেষ হ'ল আৰু তেনেকৈ এই বোলে আমাৰ কামিলা মানুহ দুজনী আগতে ভকত আহিলে আমাৰ এখেতে বা ময়ে চৰণ ধুৱাইছিলোঁ মুনু অহাৰ পিছত এতিয়া এই কামটো মুনুকে দিছোঁ যিহেতু তাই আমাৰ ঘৰৰ বোৱাৰী চাহ বনাই আছোঁ আমি দুইজনীয়ে চাহ তাহ দি লওঁ তাৰপিছতে চাহ খাই পেলাই আৰু তেওঁলোকে নামত বহিব চাহ খোৱাৰ পিছতহে নামত বহিব মাজত একো নাখায় আমাৰ ভকতে মানে আগতীয়াকৈ চব দি ল'ব লাগে চাহৰ লগত এয়া একদম এনেকৈ যোৰা কৰিছে ধুনুবা ধুনুবা কি কৈছে আমাৰ ঘৰত নাম পতা আগত ভিডিঅ' দিছিলোঁ মই তেতিয়া চাহ দিয়াৰ প্ৰসংগত বহুকেইগৰাকীয়ে মোক মন্তব্য কৰিছিলে যে ভকতক কাঁহৰ বাতিত দিব লাগে আচলতে আমাৰ ভকতে কাঁহৰ বাতিত মানে খাবলৈ বেয়া পায় বাতিকেইটা গৰম হৈ থাকে যে তেওঁলোকে নিজেই কয় যে কাপতেই দিব গতিকে কাপত দিওঁ কথাখিনি আপোনালোকৰ জ্ঞাতাৰ্থে জনাই দিলোঁ কাৰণ আজি ভিডিঅ'টো চায়ো যে কোনোবাই নক'ব তেনেকুৱাতো কথা নাই ন আৰু চাহ খোৱাৰ পিছতে তেওঁলোকে নাম আৰম্ভ কৰিবলৈ ল'লে এতিয়া গৃহস্থৰ সেৱা আৰু এই সেৱাভাগি লওঁতে যে এনেকুৱা আচৰিত লাগি গ'ল চেংনাঙে গোটেই সময়খিনি আমাক যিমান সময় আশীৰ্বাদ দিলে গোটেই সময়খিনি চেংনাঙে সেৱা লৈ থাকিলেও আমাক নামঘৰৰ পৰা দি পঠায় সেৱা লৈ পেলাই আনিব লাগে সেৱা লৈ অনাৰ পিছত ইয়াতে জ্বলাই লৈ আৰু তাৰপিছতে ৰন্ধা বঢ়া কৰিব পাৰি
আমাৰ এখেতৰ খুব হেঁপাহ আছিলে ভকতক যাতে নিজে কৰা শাক পাচলি অলপ খুৱাব পাৰে এইকাৰণে একদম ঘৰৰ এইবিলাক চব ছিঙি আনি থৈছে দাংবডি বেঙেনা তিতাকেৰেলা কেপচিকাম চব এইবিলাক ঘৰৰ হয় আৰু ধুনীয়া ধুনীয়া জলকীয়া আনি থৈছে গোটেইখিনি এতিয়া ঘৰৰ পাচলিয়ে ৰান্ধিম আৰু তেনেকৈ কৰি পেলাই আগে মুনুৱে আলুখিনি অলপ ফ্ৰাই কৰি লৈছে দাংবডিৰ লগত দিবলৈ নহ'লে মানে কিবা ভাজিবলৈ ভাল নহয় যে সৰহীয়া হ'লে অলপমান জেপেকা নিচিনা হৈ যায় নাই সেইটো কাৰণে তেনেকৈ কৰি অলপ ফ্ৰাই টাইপ বনাম বুলি তাই এইখিনি কৰিছে এফালে তাই পাতিছে এইফালে আমাৰ এজনী গ'ল হেল্পাৰ মুনুভাগৰ এবাৰ দ্বিতীয়জনী আহিছে জুনুৱে কাঁহী বাতি ধুই আছে সেইদিনাখন আমি কেপচিকাম ফ্ৰাই এটা ভিডিঅ' দিছিলোঁ যে তেতিয়া বহুতে কমেণ্ট কৰিছিলে যে বেচনৰ লগত বোলে পিঠাগুড়ি অকণমান মিলাই দিব লাগে যি কিগৰাকীয়ে ইমান ধুনীয়া এটা সু পৰামৰ্শ দিছিলে তাৰ কাৰণে বহুত বেছি ধন্যবাদ দেই আজি এই তেনেকৈ মুনুৱে আজি চব মিক্স কৰিছে আমাৰ ভকতসকলে নাম আহি পেলাই মানে চাহ খাই আৰু মাজত যে একো নাখায় একদম লৈ মেলি আজৰি হ'ল সেৱা ল'ব মাতিছে অকল মানে অকল এইখিনি তুলিবলৈ আছে আমাৰো ৰান্ধি মেলি হৈ গৈছে আৰু এইফালে ভাগৱত পাঠ কৰিও একদম সামৰণি হৈ গৈছে আমাৰ টিকলু আকৌ এইফালে খেলি আছে পৰিলে অকণমান আকৌ চাবলৈ আজি সমনীয়াকৈ আছে অঁ সেৱা ল'ব মাতিছে দেহা প্ৰভুসকলে সেৱা ল'ব মাতিছে হা আকৌ আমি যে নমো কৰিছিলোঁ সেৱা ল'ম তোমাৰ গামোচা কি হ'ল দেহা গামোচাখন বোলে 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 আকৌ নমো কৰিব লাগিব এই সেইডোখৰ পাৰ হৈ লোৱা এজনী হয় এইপাৰে নহয় এইপাৰে অঁ ব'লা কৃষ্ণ প্ৰভু ভাতনো কি দেখুৱাম এইখিনি ভাত হয় তাৰপিছতে আমাৰতো নিৰামিষ জানে আপোনালোকে এয়া হৈছে মিঠা মৰা আৰু দাইল এনেকৈ অলপমান পাঁচফোৰণ দি পেলাই তেল মাৰিছোঁ তাৰপিছতে এয়া হৈছে বিলাহী টক আৰু এইফালে হৈছে এয়া তিতাকেৰেলা ভাতকেৰেলা ফ্ৰাই এইখিনি হৈছে বেঙেনা ফ্ৰাই এয়া হৈছে কেপচিকাম ফ্ৰাই এয়া দাংবডি আৰু আলু আৰু এটা বস্তু দেখুৱাম এইটো যিহেতু বহুতে ভাবি ল'ব পাৰে মাংস বুলি এইটো কিন্তু মাংস নহয় দেই ব্যৱহাৰ কৰি আছে আৰ্চিয়ান তেওঁলোকে গম পাব এইটো একচুৱেলি এই চয়াবিনৰ নিচিনাই একদম ভেজিটেৰিয়ান হয় ভেজিটেবলৰ পৰা বনোৱা কিন্তু দেখিবলৈ একদম মাংসৰ নিচিনা লাগে সেইখিনি আছিলে আজিৰ আইটেম এতিয়া বনাই মেলি ক'বলৈ এটা দিওঁগৈ তেওঁলোকে সময়ত যাবগৈ লাগিব আকৌ তেওঁলোকৰ সন্ধিয়ালৈ নাম আছে নহয় গোটেই দিনটো তেওঁলোকৰ নাম হৈয়ে থাকে আৰু নিৰামিষ হ'লে কেইবাখনো আইটেম হ'লে ভাল লাগে যে পাপৰৰ কথা ক'বলৈ পাহৰিছিলোঁ দেই কাৰণ পাপৰখিনি মানে সেমেকি যাব বুলি এনেকৈ পলিথিনতে সোমোৱাই ৰাখিছিলোঁ অঁ নিজে খাইছা নেকি নিজে খাইছা খোৱা পাপৰ খাইছা মজা নে মজা ভকত গ'ল এতিয়া আমাৰ ঘৰৰ সকলোৱে একেলগতে খাবলৈ লৈছে আৰু অঁ ফ্ৰাই বস্তু আহি আছে লাগিব নি আৰু ফ্ৰাই এই গৰম গৰম হৈ আছে এইকেইটা ফ্ৰাই ভাল লাগিব খাবলৈ সৰু কিবা লাগে নি এবাৰ লাগে নে কিবা নালাগে বাইদেউ দিয়া অনুৰাগীসকলে কেতিয়াবা জানিব খোজে যে আমি কি নিয়মত চলোঁ আমি এখন বৈষ্ণৱ সমাজৰ মানুহ আমাৰ নিয়ম কানুনবোৰ এনেকৈ আৰু যিদিনাখন নাম পতা হয় আমাৰ ঘৰত নিৰামিষে হয় আজি ভিডিঅ'টো চাই কেনে পালে জনাবলৈ একেবাৰে নাপাহৰিব সকলো ভালে কুশলে থাকক আজিলৈ আহোঁ বাই বাই